এই যে এখন স্কুটি হয়নে এই অৱস্থা হৈ আছে চাওকচোন লেতেৰা হৈ আছে আমি চাফা কৰিম হয়নে আৰু আমি ইঞ্জিন অইলো চেঞ্জ কৰিম এই স্কুটিৰ কাৰণে গিয়াৰ অইলো চেঞ্জ কৰিম আমি তুমিও ইঞ্জিনিয়াৰ নেকি হয় নেকি কেতিয়াৰ পৰা তুমি হলা মই বহুত ভাল হলো এতিয়া ইঞ্জিন হলো মই হয় নেকি ও ভাল লৰা দেখোন তুমি তেনেহলে ঠিক আমাৰ টুল বক্সটো লৈ লওঁ এইটো হল আমাৰ টুল বক্স এটা টুল ইকুইপমেন্ট গোটেই আছে বাবুটো আমাৰ সাৰ্ভিসিং কৰিবটো হয় নেকি সাৰ্ভিসিং কৰিব বাবুটো কেনেকুৱা কৰিব হয়নি বুড়ুম গৈ চিটিব বাস ৰেকৰ্ডিং হৈ আছে দিয়া এই যেনকে দাড়ি চিটৰিব ৰঙাটো টিপি দিছনে নম্বৰ আহি গৈছে নে ইয়াতে ৰেকৰ্ডিং আহিব দেখিছ নে আহিছে নে ৰেকৰ্ডিং এলেটো নাই এসিস্টেন্টটো আহি আছে পাপা সার্ভিসিং তো সব সেখানে আছে কোনো ইস্যু নাই মোবাইলটো ভাঙছি দেখোন मोटा फोटा उठा हिमल बंदू তো গিয়ার হলো আমি গিয়ার অয়েল চেঞ্জ কৰি আছো আৰু ইয়াত ভৰাম আমি 80/90 আপোনাৰ 80W90 গিয়ার অয়েল ভৰাই আছো তো চেঞ্জ কৰিব লাগে টাইমে টাইমে আৰু লগত আছে আমাৰ সোনা বাবু ও নকৰে বেয়া হৈ যাব হাই কবা কেনেকুৱা ভাই হাতখন থৈ দিয়া দি ভালকে দিয়া হাই হাই বিন্দু হিমানকেন মদি হয় নেকি আগে তলতটো লগাব লাগিব এইটো যে लगे अपना 12 नंबर बस दिया फोटो मारे समय গ'ল আমাৰ দুনো সাৰ্ভিসিং ঘৰতে সাৰ্ভিসিং হৈ গ'ল ইঞ্জিন অইল চেঞ্জ কৰি দিলো বাস গিয়াৰ ফিল্টাৰ সাফ কৰি দিলো আৰু গিয়াৰ অইলটো চেঞ্জ কৰি দিলো এটা ওয়াশিং কৰিম আপোনাৰ তাৰপিছত ধুনীয়া কৰিম চাওক এতিয়া লেতেৰা হৈ আছে তাৰপিছত হ'ব ওয়াশ এই হল কাৰবাৰ মোবিলৰ অৱস্থা এনেকুৱা হৈ গৈছে লেতেৰা কলা কলা আৰু গাড়ী হৈ আছে লেতেৰা এতিয়া চাফা হ'ব গাড়ী তাৰপিছত দেখা যাব প্ৰেছাৰ ৱাছাৰে আপোনাৰ চাওক ধুনীয়াকৈ চাফ হৈ গৈছে গোটেইখিনি সুন্দৰ হৈ গৈছে
এই ধুনীয়া গ'ল গাড়ীখন চকচকা গৈছে একেবাৰে চাওকচোন বহুত বছৰ পুৰণা গাড়ী কিন্তু ধোৱাৰ ফলত নতুন যেন হৈ গৈছে প্ৰেছাৰ ৱাছ দি থৈছোঁ সুন্দৰ এটা বুজা চাবলৈ হ'ব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব ধন্যবাদ